হেল্ল', আজি আলোচনা কৰিম যোৱা ক্লাছত ৰাসায়নিক বিক্ৰিয়াৰ কথা আলোচনা কৰিছিলোঁ। এইটো ক্লাছত আলোচনা কৰিম যেনেকৈ যোৱা ক্লাছত আমি ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, টাইপছ অফ কেমিকেল ৰিয়েকশ্যন, কিমান প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া আছে আমি এই বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে যেকেইটা ৰাসায়নিক বিক্ৰিয়া আছে এই ৰাসায়নিক বিক্ৰিয়াৰ মই ইয়াতে লিখিম, সুন্দৰকৈ লিখিম। যেনেকুৱা আমি কি ৰাসায়নিক বিক্ৰিয়া পাইছোঁ, আমি যে ক্লাছ 10ৰ যে প্ৰথম চেপ্টাৰ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই ক্লাছ 10ৰ প্ৰথম যে ফাৰ্ষ্ট চেপ্টাৰ, সেই ফাৰ্ষ্ট চেপ্টাৰৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, সেই চেপ্টাৰৰ প্ৰথম যে টপিক কেমিকেল ৰিয়েকশ্যন, সেই কেমিকেল ৰিয়েকশ্যন যোৱা ক্লাছত শিকাইছোঁ। আজি সেই কেমিকেল ৰিয়েকশ্যনৰ টাইপছ অফ কেমিকেল ৰিয়েকশ্যন, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আমি কিমানকেইটা পাইছোঁ আমি লিখিম। তাৰ আমি এটা টাইপছ আমি ইয়াত আমি উল্লেখ কৰিম সুন্দৰকৈ। মই প্ৰথমতে লিখি দিওঁ টাইপছ অফ কেমিকেল ৰিয়েকশ্যন। টাইপছ অফ কেমিকেল ৰিয়েকশ্যন, টাইপছ অফ কেমিকেল ৰিয়েকশ্যন। টাইপছ অফ কেমিকেল ৰিয়েকশ্যন, টাইপছ অফ কেমিকেল ৰিয়েকশ্যন অসমীয়াত যদি কওঁ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। আমি মূলতে 4টা বা 4 টাইপছ অফ কেমিকেল ৰিয়েকশ্যন আমি পাইছোঁ, মুঠতে 4। মই প্ৰথমতে লিখি আছোঁ। নাম্বাৰ 1 কম্বিনেশ্যন ৰিয়েকশ্যন। কম্বিনেশ্যন ৰিয়েকশ্যন। Number 2 decomposition reaction. Number 2 decomposition reaction. Decomposition reaction. Number 3 আমি কি পাইছোঁ? 1 নম্বৰ combination reaction, 2 নম্বৰ decomposition reaction, 3 নম্বৰ পাইছোঁ displacement reaction. Displacement reaction. Number 4 আমি কি পাইছোঁ? double displacement reaction. Double displacement reaction. The types of chemical reaction আমি কেইটা পাইছোঁ? 1 2 3 4. Number 1 combination reaction, number 2 decomposition reaction, number 3 displacement reaction, number 4 double displacement reaction. এই 4টা types of chemical reactionৰ আজিৰ ক্লাছত মই combination reaction আলোচনা কৰিম। combination reaction কথা আলোচনা কৰিম। combination reaction আলোচনা কৰাৰ আগতে মই অলপ এই combination reaction ৰ বিষয়ে মই কৈ লওঁ। combination reaction আমি যদি অসমীয়াত কওঁ সংযোজন বিক্ৰিয়া। মই এইখিনি মুছি দিলোঁ। এইখিনি আমি পৰৱৰ্তী ক্লাছত শিকাম। আজি combination reactionটো শিকাম। combination reaction, এই combination reactionটো কৰাৰ আগতে মই কিছুমান কথা কৈ লওঁ যে combination reactionৰ ক্ষেত্ৰত একাধিক মৌল কি হ'ব?
সংযোজন হৈ বা একত্ৰিত হৈ কি কৰিব নতুন এটা যৌগ গঠন কৰিব যেনেকৈ মই উদাহৰণ দি আছো A plus B আমি কি পাম AB পাম ইয়াত A আৰু B দুটা মৌল বা এলিমেন্ট এই দুটা এলিমেন্ট লগ হৈ কি হৈছে এটা হৈছে AB গতিকে এইটো এটা কম্বিনেশন ৰিঅ্যাকশন মই কেমিক্যাল ৰিঅ্যাকশনত বা ৰাসায়নিক সংকেত মই বুজাবলৈ চেষ্টা কৰিম এটো জাস্ট উদাহৰণ হিচাপে লৈছো আগতে তিনিটা মই কম্পাউন্ডছৰ নাম লিখি দি আছো নাম্বার 1 quicklime number 2 slaked lime number 3 calcium carbonate এই তিনিটা quicklime slaked lime calcium carbonate এই তিনিটা চূণশীল বা চূণৰ যৌগ যদি আমি অসমীয়াত লিখো quicklime পোৰাচূণ slaked lime শীতলিত চূণ আৰু এটো হল ক্যালসিয়াম কার্বনেট হল চূণশীল এই তিনিটা মই প্ৰথমতে কি কৰিম quicklime টো মই লম quicklime টো বা পোৰাচূণটো মই লম এই পোৰাচূণটো লৈ আমি কি কৰিম ওয়াটাৰৰ লগত আমি সংযোজন কৰিম কম্বিনেশন কৰিম তাৰ পিছত কি হয় আমি চাম গতিকে ইয়াত লৈছো quicklime যেটো কেমিক্যাল সিম্বল মই এই তিনিটা কেমিক্যাল সিম্বল মই লিখি দি আছো নাম্বার 1 quicklime calcium oxide slaked lime number 2 calcium hydroxide number 3 calcium carbonate CaCO3 calcium carbonate calcium oxide calcium hydroxide calcium carbonate quicklime slaked lime calcium carbonate গতিকে তিনিটা মনত ৰাখিব লাগিব এতিয়া ইয়াৰ পৰা মই ক্যালসিয়াম অক্সাইডটো লম ক্যালসিয়াম অক্সাইডটো আমি কি কৰিম ওয়াটাৰৰ লগত সংযোজন কৰিম এটো নালাগে এটো দিয়াৰ প্ৰয়োজন নাই পিছত দিম কিয় লগত প্লাস ওয়াটাৰৰ ৰাসায়নিক সংকেত কি পাইছো H2O ওয়াটাৰৰ ৰাসায়নিক সংকেত পাইছো গতিকে ক্যালসিয়াম অক্সাইড প্লাস ওয়াটার যে এই দুইটা মৌল এটা আমি কি পাইছো ক্যালসিয়াম অক্সাইড আৰু পানী এই দুইটা লগ হৈ কি হ'ব ক্যালসিয়াম হাইড্রোক্সাইড কোনটো হ'ব এইটো হ'ব ক্যালসিয়াম হাইড্রোক্সাইড কেনেকে মই ক্যালসিয়ামটো ইয়াতে লৈছো ক্যালসিয়াম ইয়াতে অক্সিজেন এটা আছে ইয়াতে এটা আছে দুটা আৰু হাইড্রোজেন দুটা আছে গতিকে আমি OH হোল to দিম ক্যালসিয়াম হাইড্রোক্সাইড এইটো হল গতিকে ক্যালসিয়াম অক্সাইড প্লাস ওয়াটার ক্যালসিয়াম হাইড্রোক্সাইড এটা একটা কম্বিনেশন রিঅ্যাকশন এটা নাম আমি কি পাইছো ক্যালসিয়াম হাইড্রোক্সাইড কি পাইছো slaked lime অসমীয়াত কি কোৱা শীতলিত চূণ
এইখিনি হ'ল এতিয়া মই কেলছিয়াম হাইড্ৰক্সাইডটো বা সিলিকেট লাইমটো মই দেখুৱাই দিলো যে এইটো মোৰ হাতত কেলছিয়াম হাইড্ৰক্সাইড আছে কেলছিয়াম হাইড্ৰক্সাইড ইয়াত কি গুৰি কৰা আছে এইটো এই গুৰিটো কৰা আছে গতিকে এইটো নেক্সট ক্লাছত মই দেখুৱাই দিম এইটো ল্যাবৰেটৰী ৰিজেন্ট বুলি কোৱা হয় বা ল্যাবৰেটৰীত থকা এইবোৰ যৌগ এতিয়া এই কম্বিনেশন ৰিঅ্যাকশনৰ কথা মই অলপ কৈ লওঁ আগতে যে এই কম্বিনেশন ৰিঅ্যাকশনটো প্ৰথমতে আমি কি লৈছো আমি প্ৰথমতে আমি ক্যালসিয়াম অক্সাইডটো লৈছো কিহৰ লগত সংযোজন কৰিছো বা একত্ৰিত কৰিছো পানীৰ লগত তেতিয়া কি হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড আৰু ক্যালসিয়াম হাইড্ৰক্সাইডটো কি সিলিকেট লাইম বা হিতলিত চূন